মাজুলী জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত স্বৰ্গীয় দেৱা পেগুৰ জ্যেষ্ঠ পুত্ৰ বাবা পেগুৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু। ঘৰখনত এতিয়া এক শোকাকুল পৰিৱেশ সৃষ্টি হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। যোৱাকালি পুৱা 9 বজাত ডিব্ৰুগড় অসম মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে বুলি ইতিমধ্যে জানিব পৰা গৈছে। অবিবাহিত যুৱকজনৰ মৃত্যুৰ সময়ত বয়স আছিল 30 বছৰ। যোৱা শনিবাৰৰ নিশা জেংৰাইমুখ আৰক্ষী থানাৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। উল্লেখযোগ্য যে প্ৰায় 2 সপ্তাহৰ পূৰ্বে একেটা স্থানতে প্ৰিয়মিকা পেগু নামৰ মহিলাগৰাকী পথ দুৰ্ঘটনাত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। পৰহি ৰাতি সন্ধিয়া প্ৰায় 7 বাজি হওঁ অৱস্থাতে সিহঁতে তাৰপৰা বজাৰৰ পৰা আহি থাকোঁতে এই থানাৰ অলপ আগত ফ্ৰণ্টতে এই টাৰ্ণিঙতে মানে এই দুটা মটৰচাইকেলে একেলগে আহি আছিলে, তাতে তেলা এচা কৰি পৰিলে। পৰাৰ পিছত ল'ৰাটোৰ বাবা পেগুৱে আজি অকাল মৃত্যু হ'লগৈ। ডিব্ৰুগড় মেডিকেলত অকাল মৃত্যু হৈছেগৈ। গতিকে তেখেতক আজি আমি তাৰপৰা আনিব বিচাৰিছোঁ। আনি পিনি আৰু যে আমাৰ যিটো কাৰ্যসূচী এই কামবোৰ কৰিবৰ কাৰণে আমি ব্যৱস্থা এটা কৰি আছোঁ। ল'ৰাজনৰ ঘৰ এই লখিমীতে, গামবুঢ়াৰ ভতিজাক। তাৰ বাপেকৰ নাই আৰু বাপেকৰ বাবা দেৱা পেগু আছিলে, তাৰো মৃত্যু হ'ল আৰু। গতিকে তেখেতে অৱস্থা একেবাৰে সংকটজনক এতিয়া মাকৰ হৈ আছে। শোকাকুল পৰিয়াল এতিয়া উপায় নাই, মানে ইহঁতৰ এইবোৰ চব ল'ৰাটোৰ শুনাৰ লগে লগে গোটেই পৰিয়ালে আৰু তাৰ ৰাইজে সকলো কান্দি একেবাৰে মৰ্মান্তিক হৈ আছে। এতিয়া অৱস্থাহীন। এতিয়া ডাক্তৰৰ অমিত দলেক একদম ওচৰতে ৰাখিবলগীয়া হৈছে ইহঁতৰ কাৰণে। মানে